নমস্কাৰ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ। এই মুহূৰ্তত ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ ভোট গণনাৰ খবৰ। প্ৰথম ৰাউণ্ডৰ ইতিমধ্যে যি ভোট গণনা সেই সমাপ্ত হৈছে আৰু 4টা পৰিষদীয় সমষ্টিৰহে ইতিমধ্যে যি ভোট গণনা সেয়া আৰম্ভ কৰা হৈছে। তো প্ৰথম অৱস্থাত ধূপধাৰা পৰিষদীয় সমষ্টি কথাকথি কুচুৱা ধৰংগী সমষ্টি নৰ্থ দুধনৈ সমষ্টিত যি ভোট গণনা সেই ভোট গণনা আৰম্ভ কৰা হৈছে আৰু প্ৰথম ৰাউণ্ডৰ যি ভোট গণনা সেয়া ইতিমধ্যে সমাপ্ত হৈছে। তো প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত পোৱা পৰিসংখ্যা অনুসৰি ধূপধাৰা পৰিষদীয় সমষ্টিৰ NDAৰ প্ৰাৰ্থী অনাদি চৰকাৰে 3376টা ভোট লাভ কৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থী মীনা পাটগিৰিয়ে 1183টা ভোট লাভ কৰিছে। কথাকথি পৰিষদীয় সমষ্টিৰ NDAৰ প্ৰাৰ্থী ভৈৰৱ কছাৰীয়ে 3518টা ভোট লাভ কৰিছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰবীন্দ্ৰ চন্দ্ৰ ৰাভাই 1002টা ভোট লাভ কৰিছে। কোচবিহাৰ দৰংগিৰি সমষ্টিৰ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী হিতেশ পাটগিৰিয়ে লাভ কৰিছে 1560টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী পৰমা ৰাভাই লাভ কৰিছে 2209টা ভোট আৰু নৰ্থ দুধনৈত চৌথ মঞ্চৰ তথা NDAৰ যি প্ৰাৰ্থী সেই প্ৰাৰ্থী উজ্জ্বলা ব্ৰহ্মই লাভ কৰিছে 3806টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শান্তি বসুমতাৰীয়ে লাভ কৰিছে 1389টা ভোট। এয়া আছিলে আপডেট। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, যিমান পাৰোঁ মই আপোনালোকক আপডেট জনাই থাকিম।